নমস্কাৰ মই এষ্ট্ৰলজাৰ অপূৰ্ব জনাক দত্ত আৰু আপোনালোকলৈ লৈ আহিছো 17 আগষ্ট শনিবাৰ ৰাশিফল বন্ধুসকল ৰাশিফলৰ ভিডিও আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ যদি আমাৰ এই ভিডিও ফেসবুকত চাইছে তেনেহলে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিওসমূহ আপুনি সহজে পায় আৰু এই ভিডিও যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল এতিয়া আহিছো ৰাশিফলৰ পৰৱৰ্তী অংকলৈ আজি হল 1431 ভাস্কৰাব্দৰ 32 শাওন আৰু ইংৰাজী 17 আগষ্ট 2024 শনিবাৰ আজি সূৰ্যোদয় পুৱা 4:48 আৰু সূৰ্যাস্ত সন্ধিয়া 5:54 আজি তিথি হল শুক্লা ত্ৰয়োদশী তিথি নক্ষত্ৰ পূৰ্বচৰা যোগ প্ৰীতি আৰু কৰণ হল বলকপুৰাণ আৰু আজি নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি আনহাতে আইদ্ৰটো হলে আজি হ'ব প্ৰতিহিনা যোগ বন্ধুসকল এতিয়া ইছু ৰাশিফলৰ পৰৱৰ্তী তথা মূল অংশলৈ যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহলে আপোনাৰ কেনে হ'ব আজি দিনটো আহকচোন জানি লওঁ যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহলে আজি দিনটো আপোনাৰ দায়িত্ব বাঢ়িব যি কামই কৰে তাত আপোনাৰ চেষ্টা প্ৰয়োজনকৈ বেছি হ'ব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা আপোনাৰ ঠিক দেখা নাযায় আজি ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি হোৱাৰ যোগ থাকে আপুনি নতুন কাম আজি আৰম্ভ নকৰিব যদি আপোনাৰ বিষ ৰাশি তেনেহলে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব অৰ্থাৎ গোপন শত্ৰুৱে আপোনাক সমস্যাত পেলাব স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক দেখা নাই আপোনাৰ আৰ্থিকভাৱে অৰ্থাৎ লোকচান হোৱাৰ যোগ সৃষ্টি হয় গতিকে আৰ্থিক দিশটো আপুনি গুৰুত্ব দিব যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব অৰ্থাৎ আপোনাৰ সম্পদ বৃদ্ধিৰ আজি যোগ আছে আৰ্থিক দিশটো উন্নত হ'ব আৰু নতুন কাম আপুনি কৰিব পাৰে যদি আপোনাৰ কৰ্কট ৰাশি তেনেহলে আজি জ্যেষ্ঠজনৰ পৰা আপুনি সহায় পাব ৰাজনীতিত জড়িতসকলৰ আজি সুনাম বৃদ্ধি পাব যিসকলৰ পঢ়া শুনা কৰি আছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন আৰু কৰ্মচাৰীসকলৰ কাৰণে আজি মান সন্মান পোৱাৰ লগতে উপযুক্ত প্ৰমোচন পোৱাৰো যোগ থাকে যদি আপোনাৰ সিংহ ৰাশি তেনেহলে আৰ্থিক সম্পদ আপোনাৰ ভাল হ'ব অৰ্থাৎ আৰ্থিক দিশ উন্নত হ'ব ঘৰুৱা সমস্যা আপোনাৰ দূৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল হ'ব আজি আপোনালোকৰ কাৰণে শুভ দিন যদি আপোনাৰ কন্যা ৰাশি তেনেহলে আজি বৰ এটা ঠিক নাথাকে অৰ্থাৎ আপুনি সামাজিকভাৱে আপুনি মান মৰ্যাদা হেৰুৱাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে আপুনি সাৱধান হ'ব লাগিব ঘৰুৱা অশান্তিও আপোনাৰ বৃদ্ধি পাব গতিকে সকলো দিশতে আপোনাৰ বৰ এটা পজিটিভ দেখা নাই আপুনি সকলো ক্ষেত্ৰতে আপুনি সাৱধান হ'ব লাগিব নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে যদি আপোনাৰ তুলা ৰাশি তেনেহলে আপুনি অপৰচুনিটি পাব আজি যিকোনো জীৱনৰ ভাল কাম এটা কৰাত আপোনাৰ সুযোগ পাব আৰু সেই সুযোগ নেহেৰুৱাব ভাতৃৰ পৰা সহায় পাব ব্যৱসায়িক ক্ষেত্ৰতো আপোনাৰ লাভ হ'ব নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহলে আজি টকা পইচা সম্পদ বৃদ্ধি হোৱাৰ যোগ থাকে আজি আপোনাৰ কাৰণে লাভৱান যোগ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সজাগ হোৱাটো দৰকাৰ আনহাতে নতুন কাম আপুনি আজি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে ঘৰুৱা শান্তি বৃদ্ধি পাব অৰ্থাৎ দাম্পত্যত আপোনাৰ সুখ যদি আপোনাৰ ধনু ৰাশি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন প্ৰেম প্ৰণয় ভাল পোৱা সকলো কাৰণে আজি দিনটো যথেষ্ট ভাল ধৰণে যাব জ্যেষ্ঠজনৰ মৰম শ্ৰদ্ধা পাব অৰ্থাৎ ভাতৃৰ পৰা আপুনি সঁহাৰি পাব ঘৰুৱা আপোনাৰ সমস্যাবোৰ আজি দূৰ হ'ব যদি আপোনাৰ মকৰ ৰাশি আপুনি লোৱা সিদ্ধান্ত আজি ভুল প্ৰমাণিত হ'ব আপুনি কষ্ট বেছি কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাৰ দৰকাৰ আনহাতে টকাৰ লেনদেন কৰোঁতে অলপ আপুনি সাৱধান হোৱাৰ দৰকাৰ যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আছে আজি আপোনাৰ ঘৰত সমস্যা সৃষ্টি হ'ব বিশেষকৈ পাৰিবাৰিক সমস্যাও আপোনাৰ বৃদ্ধি পাব আপোনাৰ মাতৃস্থান অশুভ গতিকে মাতৃৰ আপুনি স্বাস্থ্যটো আপুনি খেয়াল ৰাখিব লাগিব আৰু আনহাতে নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে আৰু যদি আপোনাৰ মীন ৰাশি তেনেহলে আপোনাৰ সৰ্বকাৰ্য সিদ্ধি হোৱাৰ যোগ আছে অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আপুনি যি ইমান দিনে কৰিব পৰা নাছিলে আজি হয়তো আপোনাৰ হৈ উঠিব গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি সকলোৰ পৰা সঁহাৰি পাব আৰু আজি আপুনি যি কাম কৰে তাত আপোনাৰ ভৱিষ্যত দিনত আপোনাৰ সুৰক্ষিত অনুভৱ কৰিব অৰ্থাৎ পিতৃ মাতৃৰ ক্ষেত্ৰতে আপোনাৰ ভাল আৰু যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰতো আজি দিনটো যথেষ্ট ভাল দিন আজি নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ যোগ আছে আজি দিনটো শুভ
বন্ধুসকল এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব যিসকলে ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে আৰম্ভ নকৰিলে ভাল আছে ধন্যবাদ পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পাম